গুৱাহাটী প্ৰেছ ক্লাবত প্ৰাক্তন সাংসদ কিৰীপ চলিহাৰ সংবাদমেল স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক পঞ্চম শাৰীত বহিবলৈ দিয়ে অপমান কৰিছে চৰকাৰে। ৰাহুল গান্ধীক বডি ডাবল কৰা বুলি মুখ্যমন্ত্ৰীয়ে কৰা কটাক্ষক লৈও প্ৰশ্ন কিৰীপ চলিহাৰ। প্ৰধানমন্ত্ৰীয়ে বিশ্বগুৰু বুলি প্ৰচাৰ চলাই অহাক লৈও কটাক্ষ কিৰীপ চলিহাৰ। চুবুৰীয়া বাংলাদেশত কি হৈ আছিল ভাৰত চৰকাৰে গমেই নাপালে। বাংলাদেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিলে উত্তৰ পূৰ্বাঞ্চল শান্তিৰে নাথাকিব বুলি মন্তব্য কৰিছে। অসমত হিন্দু মুছলমানৰ মাজত এটা প্ৰভেদ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীয়ে ইউএছটিএমৰ ওপৰত অনা অভিযোগক লৈও মন্তব্য কৰিছে কিৰীপ চলিহাই। মেঘালয়ৰ চৰকাৰৰ লগত কথা পাতিব লাগিছিল অসম চৰকাৰে। এইদৰে চৰকাৰৰ বিৰুদ্ধে সংবাদমেলত সৰব হ'ল কিৰীপ চলিহা। যোৱা স্বাধীনতা দিৱসত বিৰোধী দলৰ লোকসভা আৰু ৰাজ্যসভাৰ দলপতি কিগৰাকী মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীক একেবাৰে শেষৰ আসনত বহাই এনেকৈ স্পষ্টীকৰণ দিয়া হ'ল যে আমি আচলতে আগৰ আসনখিনি অলিম্পিক খেলিবলৈ যিসকল খেলুৱৈ গৈছে তেওঁলোকৰ কাৰণে ৰাখিছিলোঁ, গতিকে আমি তেওঁক আসন দিব নোৱাৰিলোঁ। এইটো এটা চূড়ান্ত গণতন্ত্ৰ বিৰোধী কথা বুলি আমি বিবেচনা কৰিছোঁ। এইটো ৰাহুল গান্ধী বা মল্লিকাৰ্জুন খাৰ্গেক অপমান কৰাৰ কথা বুলি বহুতেই কৈছে। কংগ্ৰেছ দলেও এইটো বিষয়ত কিমান ইছ্যু প্ৰকাশ কৰিছে, কিমান কেনেকৈ ইছ্যুটো লৈছে মই নাজানো, কিন্তু আমি এচাম মানুহে ইয়াৰ আঁৰত বৰ ডাঙৰ ৰহস্য পাইছোঁ। স্বাধীনতা দিৱসৰ এটা গণতন্ত্ৰৰ স্বাধীনতা দিৱস, যি স্বাধীনতাত ৰাজ্যৰ আজিৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ত্যাগ আৰু কংগ্ৰেছ দলৰ নেতৃত্ব প্ৰধান আছিল। তাত ভাৰতীয় জনতা পাৰ্টি বা ভাৰতীয় জনতা পাৰ্টিৰ আগৰ যিবোৰ ৰূপ, হিন্দু মহাসভাই হওক, জনসংঘই হওক, তেওঁলোকৰ কোনো ধৰণৰ যে বৰঙণি নাছিল, সেই কথাত আৰু কোনো ধৰণৰ বেলেগ দৃষ্টান্তৰ প্ৰয়োজন নাই, কোনো ক'ব লগা নাই, কাৰণ সি সত্য। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাহুল গান্ধীয়ে কি উদ্দেশ্যত মহিলা বডি ডাবল লৈছিল তাক প্ৰকাশ কৰিব, আৰু কিবা আচৰিত ঘটনা এটা অৱশ্যে তেওঁ পেংলাই কিছুমান কৰি ফুৰে, এইটো কথা বেলেগ।